ধমধমাত প্ৰবীণ সাংবাদিক সাহিত্যিক ধনেশ্বৰ হুজুৰীৰ স্মৃতিচাৰণ অনুষ্ঠান। ধমধমাৰ ৰজত দীপেনান্দ বুক বেংকত আজি প্ৰবীণ সাংবাদিক সাহিত্যিক তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক প্ৰয়াত ধনেশ্বৰ হুজুৰীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বাগানপাৰা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল কুমাৰ দাসে প্ৰয়াত ধনেশ্বৰ হুজুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু কিশোৰ ৰাজবংশীয়ে মালা অৰ্পণ কৰে। ইয়াৰ পিছতে ৰজত দীপেনান্দ বুক বেংকৰ পৰিচালক কুলদীপ গৌতম শৰ্মাই আধৰা স্মৃতিচাৰণ অনুষ্ঠানত বন্তি প্ৰজ্বলক অতুল কুমাৰ দাস, মালাৰ্পক কিশোৰ ৰাজবংশী, ছটাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বপ্নাৰাণী গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী জিলা সমিতিৰ সম্পাদক বিশ্বজিৎ কলিতা, সাংবাদিক নজৰুল হক, ওপেন মীনা ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালক কুশল বৈশ্য, শংকৰদেৱ শিশু বিদ্যা নিকেতন ধমধমাৰ আচাৰ্য ৰাতুল বৈশ্য, সমাজকৰ্মী প্ৰতুল দাসকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে সাহিত্যিক সাংবাদিকগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি তেখেতৰ মৃত্যু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। অনুষ্ঠানত ধমধমাৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা লাইভ। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्ति। সংবাদ ক্ষেত্ৰ শিক্ষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ অঞ্চলৰ ধনেশ্বৰ হুজুৰী ডাঙৰীয়াৰ যোৱা 11 জুলাইত মৃত্যু হয়। তেখেতৰ আত্মাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আমি ধমধমাত বিভিন্ন দল সংগঠন, বিভিন্ন ব্যক্তিক একত্ৰিত কৰি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ। আমাৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত আছিল ধমধমা প্ৰেছ ক্লাবৰ বিভিন্নজন বিষয়ববীয়াকে ধৰি আমাৰ এই অঞ্চলৰ বিভিন্নজন ব্যক্তি। আমি আত্মগৌৰৱেৰে ক'ব খোজো যে ধনেশ্বৰ হুজুৰী ডাঙৰীয়া আমাৰ অঞ্চলৰ সম্পদ আছিল। তেখেতে সংবাদ সেৱাক যিদৰে আগুৱাই লৈ গৈছিল, সমান্তৰালভাৱে শৈক্ষিক ক্ষেত্ৰত জড়িত হৈ নিজকে শিক্ষাৰ লগত জড়িত কৰাই নিজকে উৎসৰ্গিত কৰিছিল আৰু তেখেতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাও লাভ কৰিছিল। তেখেত আমাৰ অঞ্চলৰ গৌৰৱ। তেখেতৰ মৃত্যুত আমি আটাই শোক প্ৰকাশ কৰি তেখেতক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আশা কৰোঁ প্ৰয়াত ধনেশ্বৰ হুজুৰী ডাঙৰীয়াৰ যি কৰ্মৰাজি আমাৰ অঞ্চলত আজীৱন বিয়পি থাকক। তেখেতৰ যি গৰিমা, তেখেতৰ যি গুণ আমাৰ অঞ্চলত চিৰদিন প্ৰবাহমান হৈ থাকক। আশা কৰোঁ তেখেতে দৈহিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'লেও তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ গুণ গৰিমা আমাৰ মাজত আজীৱন থাকক। আৰু এই মৃত্যুক সাৰগত কৰিয়েই আমাৰ এই অঞ্চলৰ এগৰাকী পুৰোধা ব্যক্তি ধনেশ্বৰ হুজুৰী ডাঙৰীয়াই যোৱা 11 জুলাইত গুৱাহাটীৰ 6 মাইল স্থিত বাসভৱনত মৃত্যুক আঁকোৱালি লয়। কৰ্মই মানুহক মহান কৰে। যিগৰাকী মানুহে সমাজৰ হকে কিবা নহয় কিবা প্ৰকাৰে সেৱা আগবঢ়ায় বা অৱদান, সমাজ জীৱনলৈ অৱদান আগবঢ়ায়, সেই ব্যক্তিৰ অৱদান, সেই ব্যক্তিৰ যি ত্যাগ, সেই ত্যাগক সমাজখনে সদায় কৃতজ্ঞতাৰে সোঁৱৰণ কৰে। আৰু তেনে